নমস্কাৰ গুৱাহাটী টাইমছ চাই থকাৰ বাবে ধন্যবাদ শ্ৰীযত্ন ফাতেমা আছে নামটিত ড্ৰেইন নিৰ্মাণত অনিয়ম সংঘটিত কৰিলে ঠিকাদাৰে আটাচুৰ অভিযোগৰ ভিত্তিত তদন্তকাৰী বিষয়াৰ পৰিদৰ্শন আমগুৰি খণ্ড উন্নয়ন বিষয়াৰ অধীনস্থ নামটি আলিগাঁও পঞ্চায়তৰ অন্তৰ্গত নামনিত অনুপল ভট্ট নামৰ এজন ঠিকাদাৰে ড্ৰেইন নিৰ্মাণৰ কামৰ আবণ্টন লাভ কৰিছিল কিন্তু ঠিকাদাৰ গৰাকী উক্ত নিৰ্মাণ কাৰ্যত বহু অনিয়ম সংঘটিত কৰাৰ ফলত আটাচুৰ বৰাহীবাৰী আঞ্চলিক সমিতিয়ে আমগুৰি খণ্ড উন্নয়ন বিষয়াক এখন লিখিত অভিযোগ প্ৰদান কৰাত খণ্ড উন্নয়ন বিষয়াৰ নিৰ্দেশত দুজনীয়া এটা তদন্তকাৰী দল পঠোৱাত পোহৰলৈ আহে ড্ৰেইন নিৰ্মাণত সংঘটিত হোৱা অনিয়ম তদন্তকাৰী বিষয়াই উক্ত কামত অনিয়ম সংঘটিত হোৱাৰ কথা সংবাদ মাধ্যমৰ আগত স্পষ্ট কৰে ডাঙৰ আছে নি বাম আছিলে বামৰ কথা ক'লে মইতো তোমাক গোটেইটোত আছে নাই দিছিলোঁ চবতে আছে গোটেইটোতে নাই সেই আগলৈও নাই গোটেইটোতে নাই আৰু বেলেগ এডোখৰ মই ব্লকৰ এছিষ্টেণ্ট ইঞ্জিনিয়াৰ আমগুৰি ব্লকৰ গতিকে এইটো কমপ্লেইন পালোঁ কমপ্লেইন পাই পেলাই আহিছোঁ চাবলৈ কামটো মেইন কথা হৈছে কি পোষ্টত ৰড 3ডাল আছে 4ডাল হ'ব লাগিছিলে আৰু তলত বিগ চুইনিং হ'ব লাগিছে বিগ চুইনিংটো নাই যিটো আমি কমপ্লেইন পাইছিলোঁ কমপ্লেইনটো সঁচা বুলি প্ৰমাণিত হ'ল গতিকে তেখেতক এইখিনি ঠিক কৰিবলৈ কোৱা হৈছে গতিকে সেইখিনি তেওঁ কেতিয়া কেনেকৈ ঠিক কৰে এইটো এগ্ৰিকালচাৰ ইঞ্জিনিয়াৰৰ লগত কথা পাতিম তেতিয়া আমি ফাণ্ডটো ৰিলিজ নকৰিম ফাণ্ড নিদিম যি ফাণ্ড দি কৰিলে এইটো তেওঁৰ খৰচা যাব আমি ফাণ্ডটো ৰাখি দিম এষ্টিমেট মতে হ'বই লাগে সেইটোতো একেবাৰে নিয়মেই নে এষ্টিমেট নহ'লে কিয় দিছোঁ এষ্টিমেট মতে এজপাৰ কাম হ'ব লাগিব সেইটোৱে আমি চাওঁ আমগুৰি উন্নয়ন খণ্ড অধীনৰ নামটিআলি গাঁও পঞ্চায়তত যিটো 7 নম্বৰ ৱাৰ্ডত এটা ড্ৰেইন নিৰ্মাণ কৰি থকা হৈছে ৰাইজৰ গাঁও সভা আৰু ৱাৰ্ড সভাৰ অনুমতি সাপেক্ষে বিভিন্ন সময়ত মানে খেতি বাতি নষ্ট কৰাৰ কাৰণে স্থানীয় ৰাইজে নিবেদন কৰাত চৰকাৰীভাৱে এটা ড্ৰেইন অনুমোদন হৈছিল কিন্তু স্থানীয় অনুপল ভট্ট নামৰ নিৰ্মাণকাৰী ঠিকাদাৰ বুলিয়ে ক'ব লাগিব তেওঁ কামটো হাতত কাম কৰিবলৈ লোৱাত তেওঁ ইমান নিম্নমানভাৱে বস্তুটো নিৰ্মাণ কৰিলে আপুনি চাব ড্ৰেইনটোৰ তলত যি PCC ঢালাই তলত সাধাৰণতে ইটা চলিং কৰিব লাগে তাত ইটা এডোখৰ ব্যৱহাৰ নকৰিলে 12 mm 10 mm ৰড ব্যৱহাৰ কৰিব লাগে 4 পিচকৈ 4ডালকৈ কিন্তু তেওঁ 2ডাল 3ডালকৈ ব্যৱহাৰ কৰিছে এই সংকাতত আমি স্থানীয় ৰাইজে আমাক অৱগত কৰাক আমি গৈ খণ্ড উন্নয়ন বিষয়টো অৱগত কৰিলোঁ অৱগত কৰাত আজি ভিডিঅ' চাই আমাৰ দাবীক সন্মান জনাই তদন্ত কৰাইছিল তদন্তটো আমি যি দাবী উত্থাপন কৰিছোঁ গোটেই দাবীটো সঁচা প্ৰমাণিত হৈছে গতিকে মই খণ্ড উন্নয়ন বিষয়াক আৰু আজি সংবাদ মাধ্যমৰ যোগেদি ঊৰ্ধ্ব কৰ্তৃপক্ষক জনাব বিচাৰোঁ যে এই ড্ৰেইনটো সম্পূৰ্ণ যি ধৰণে এষ্টিমেটৰ মতে আছে তেনেকৈ নিৰ্মাণ কৰিলে আমি ভাল পাম যদিহে নকৰে কিন্তু পৰৱৰ্তী সময়ত ইয়াৰ ওপৰত তীব্ৰ আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম ধন্যবাদ